So আজি ভিডিঅ'টো হ'ল Hi guys, welcome back to my channel. মই স্মিতা শৰ্মা. So আজি ভিডিঅ'টো হ'ল মোৰ বাৰ্থডে স্পেচিয়েল ভিডিঅ' আৰু গাইজ ফাইনেলি মই 2 মাহ হৈ গ'ল নেকি, 2.5 মাহমান পাছত মই ভিডিঅ' বনাব লৈছোঁ আজি। আৰু এতিয়া মই যাব ওলাইছোঁ টিউশ্যনলৈ। মানে এতিয়া বাজি আছে, ইয়াতে চাই লওঁ, 5:30 বাজি গ'ল, 6টা বজাই নাই। আৰু এতিয়া মই টিউশ্যনলৈ যাব ওলাইছোঁ। আৰু আজি মোৰ বাৰ্থডে উপলক্ষে দিনটো কি হয়, কি কৰোঁ দেখুৱাই থাকিম। কিন্তু বাৰ্থডে বুলি কোনো স্পেচিয়েল একো নাই। তথাপিও মানে বাৰ্থডেত যিয়ে থাকক বা নাথাকক, কিবা হওক বা নহওক, মোৰ বাৰ্থডেত মানে মই নিজে ভিডিঅ' বনোৱাটো একদম মানে কম্পালচাৰী। চ' ব'লক আজি ভিডিঅ'টো বেছি দেৰি নকৰাকৈ ষ্টাৰ্ট কৰোঁ। আৰু ভিডিঅ'টো আজি শেষলৈ চাই থাকিব, কাৰণ মই আজি বহুত দিনৰ মূৰত ভিডিঅ' আপলোড মানে দিম। আৰু কাৰণ ইমান দিন মানে কিবা যদি মাজত বনাইছিলোঁ কিবা ব্লগ, কিন্তু মোৰ আপলোড দিয়া নহ'ল, মানে এডিট কৰিব মানে এলাহ লাগে সেইকাৰণে। তো এইটো যেনে তেনে এডিট কৰি হ'লেও দিমেই। তো আপোনালোকে চাই থাকিব শেষলৈ। তো গাইজ এতিয়া মই গা পা ধুই আহিলোঁ আৰু মন্দিৰত সেৱাও কৰিলোঁ, আমাৰ মানে ঘৰৰ মন্দিৰত। আৰু এতিয়া মই স্কুল যাব ৰেডি হৈ আছোঁ। আৰু গাইজ এতিয়া প্ৰসাদ খাওঁ। আৰু গাইজ স্কুলৰ পৰা আহি পাই এতিয়া দুপৰীয়াৰ ভাত সাজ খাওঁ। আৰু গাইজ এতিয়া গধূলিয়ে ভ্লগ বনাব লৈছোঁ, কাৰণ দুপৰীয়া মানে ভ্লগ নবনালোঁ, কাৰণ দুপৰীয়া মানে দেখুৱাব লগা একো নাছিলেই। কিন্তু গাইজ আজি স্কুলত মোৰ একদম মানে অৱস্থা নোহোৱা কৰি দিছে। মানে মোৰ মূৰত মানে এটা খোলা কণী মানে ভাঙি দিছে। আৰু আহি কিনে মই 2 পেকেট চেম্পুৰে মানে হেয়াৰ ৱাছ কৰিছোঁ। আৰু গাইজ মোৰ চুলি কটা নাই দেই, এনেই জিপাক মাৰি বান্ধি থৈছোঁ। আৰু এতিয়া গধূলি মই এতিয়া চাহ বনাই আছোঁ। আৰু গাইজ বাৰ্থডেত মানে বায়ে মোক এটা নেইল পলিচ দিছে, তো সেইটো দেখুৱাই আছোঁ। আৰু মায়ে মানে বেলেগ বস্তু দিয়া নাই, মায়ে কিবা চকলেট দিছিল, সেইবিলাক খাইছোঁ। আৰু বায়ে মোক কিবা খাবলৈ পইচা দিছিলে, মানে এটা নেইল পলিচ দিছে আৰু এটা বাৰে খাবলৈ কিবা পইচা দিছে। আৰু এতিয়া গধূলি চাহ খাওঁ। আৰু গাইজ এতিয়া মানে মই গধূলি পাস্তা বনাবলৈ আহিছোঁ। মানে 7টামান বাজিলে আৰু এয়া পাস্তা বনাওঁ। আৰু এয়া আনিছোঁ কিবাকিবি। আৰু গাইজ বাহিৰত মানে বহুত বৰষুণ দি আছে, মানে তেতিয়াৰ পৰা ক'লা মলা কৰি আছিল, কিন্তু বৰষুণ দিয়া নাছিল। এতিয়াহে বৰষুণ দিলে। আৰু মই জল্দি পাস্তাখিনি বনাই লওঁ, তাৰপিছত দেখুৱাই আছোঁ। আৰু গাইজ মই পাকঘৰত আহিছোঁ না, সেইকাৰণে এই মানে ভৰিত এনেকৈ আছে আৰু। তো গাইজ আগতে পাস্তাখিনি বনাই লওঁ। আৰু গাইজ আজি মই পাস্তা কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম। বহুত জোৰকৈ ক'ব লগা হৈছে, কাৰণ মানে বৰষুণ দি আছে না বাহিৰত, সেইকাৰণে পাস্তাখিনি বনাই লওঁ।
গাইজ এইফালে পাস্তাখিনি মই ধুই লৈছোঁ আৰু এতিয়া এইখিনি উহাবলৈ দিওঁ আৰু এফালে মানে উহাবলৈ দি কিনে এইফালে মই পিঁয়াজ চিয়াজ কাটি ল'ম আৰু এনেই পাস্তাত বিলাহী দিলে ভাল লাগে কিন্তু আজি আমাৰ বিলাহী নাই যিহেতু এনেকৈ দিম আৰু পিঁয়াজেৰে বনাব লাগিব বিলাহী শেষ হৈ গ'ল বিলাহীটো দিলে মানে কি হয় টেঙা মিঠা মিঠা এটা টেষ্ট আহে সেইটো মোৰ মানে ভাল লাগে আৰু তো সেইকাৰণে দিয়া যায় আজি নাই যিহেতু এনেকৈ খাম আৰু আৰু গাইজ এয়া বাহিৰত পুৰা মানে ধাৰাসাৰ বৰষুণ দি আছে সেইকাৰণে মানে ভিডিঅ'টোত মাতবিলাক অকণমান মানে বেকগ্ৰাউণ্ড নইজ বহুত বেয়াকৈ আহি আছে কাৰণ বহুত বৰষুণ দি আছিল ন সেইকাৰণে আৰু গাইজ এয়া দেখিছেনে মই মানে বেগখন ধুই দিব লগা হৈছে কাৰণ মোৰ মূৰত যে কণী ভাঙিছিল তাৰে মানে বেগখনত লাগি আছিল বহুত বেয়া গোন্ধাইছিল আৰু গাইজ এয়া মোৰ পাস্তা ৰেডি হৈ গ'ল এতিয়া পাস্তা খাওঁ 2,000 years later. আৰু গাইজ এইফালে বায়ে মাংস বনাই আছে আৰু এইফালে মায়ে মাছ বাছি আছে আৰু গাইজ ৰাতি পোলাও আৰু মাংসকে খালোঁ তো আজি ভিডিঅ'টো এইখিনিয়ে আছিল যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই For you, even when there's nothing, you always make up something. You know I try to pray for you, even when we touch.